Hi children, welcome back to my channel. Class 1 children, it's English time again. Everyone open your English textbook. মৰমৰ অকণিহঁত আজি মই ক্লাছ 1ৰ ইংলিছৰ এটা পাঠ লৈ আহিছোঁ। তোমালোকে পেন্সিল ৰাবাৰ লৈ সাজু হোৱা। আটাই সাজু হোৱা। Are you ready? It's okay. Let's start. Page number 54. বিচাৰি পাইছানে তোমালোকে? নিশ্চয় পাবা। ইয়াত বৰ ধুনীয়া ছবি কিছুমান আছে। আৰু এই ছবিবোৰ আমাক লেটাৰবোৰৰ লগত মেটচিং কৰিবলৈ দিছে। তোমালোকেতো এনেও মেটচিং কৰি বৰ ভাল পোৱা, নহয়নে বাৰু? ঠিক আছে, কি লিখা আছে আমি পঢ়ি চাওঁচোন এবাৰ। Match the pictures with the letters by drawing lines. টানি টানি আমাৰ এই লেটাৰবোৰৰ লগত পিকচাৰটো মিলাবলৈ কৈছে, নহয়নে? তোমালোকে চোৱাচোন, প্ৰথমতে আমি পিকচাৰবোৰ চাই লওঁ। At first look at the pictures. এয়া চোৱাচোন, এইবোৰ গছ গছনি আছে নহয়নে বাৰু? হাবি জংঘল। আৰু এইটো এটা লায়ন। আৰু এইখন এখন নেট জাল। আৰু এইটো এটা ফিছ মানে মাছ। আৰু এইটো ক্ৰকডাইল ঘৰিয়াল। এইফালে আছে জলফাই অলিভ। এইটো এটা হৈছে নিগনি মাউচ। আৰু এইটো হৈছে, চিনি পাইছানে বাৰু এইটো? জিৰাফ। আৰু এইডাল দেখিছানে? দেখিলে ভয় লাগে নহয়নে বাৰু? স্নেক সাপ। আৰু এইটো হৈছে হৰিণা ডিয়াৰ। এতিয়া তোমালোকে ছবিবোৰ চিনি পালাই নহয়? তোমালোকে এতিয়া এই ছবিবোৰৰ লগত লেটাৰবোৰ মিলাব লাগিব। আমি প্ৰথম ছবিখন কি দেখিছোঁ? গছ গছনি দেখিছোঁ নহয়নে? হাবি। ইয়াৰ লগত কি মিলিব বাৰু? জংগল নহয়নে? জে মিলিব। JUNGLE জংগল। জংগল মানে হাবি। আৰু এতিয়া আমি কেনেকৈ মিলাব লাগিব? টানি মিলাব লাগিব। ড্ৰ এ লাইন। মই এইটো মিলাই দিলোঁ, দেখিছানে? আৰু এইটো দিছ ইজ এ লায়ন। L for lion. This is a net. N for net. এইফালে চাওঁচোন আমি। এইটো হৈছে অলিভ। O for olive. জলফাই অলিভ মানে এইটো মিলালোঁ, দেখিছানে? আকৌ এইটো হৈছে মাউচ। M for মাউচ। এইটো এটা থাকি আহিছে নহয়নে বাৰু? এইটো হৈছে G for জিৰাফ। এইটো জিৰাফটোৰ ডিঙিটো যেনেকুৱা দীঘল নহয়, আমাৰ লাইনডালো দীঘল হ'ব দেই। ড্ৰ কৰিলে আমাৰ দীঘল এডাল লাইন আহিব, দেখিলানে? দীঘল। ইয়াৰ ডিঙিটো যেনেকুৱা দীঘল, আমাৰ লাইনডালো হৈছে দীঘল, নহয়নে? ভেৰি ইণ্টাৰেষ্টিং ইট ইজ।
এইটো হৈছে ফিছ F for fish নহয়নে F for এইটো fish মিলাই দিলোঁ আমি নহয়নে বাৰু আৰু এইটো হৈছে ক্ৰক'ডাইল ঘৰিয়াল C for crocodile আৰু এইটো হৈছে স্নেক নহয়নে S for স্নেক এইটো মুখতে লগাই দিলোঁ দেই এইটো হৈছে ডিয়াৰ D for deer D for deer লগাই দিলোঁ নহয়নে এতিয়া আমাৰ কমপ্লিট হ'লনে বাৰু চোৱাচোন L for lion J for jungle N for net G for giraffe O for olive M for mouse C for crocodile F for fish S for snake and D for deer দেখিলানে এতিয়া তোমালোকে কেনেকৈ মিলাই দিলোঁ তোমালোকে এইটো কাম কৰি বৰ ভাল পোৱা নহয় তোমালোকে মই এতিয়া ভিডিঅ' দেখুৱাই দিয়াৰ ধৰণে তোমালোকৰ পাঠ্যপুথিত মিলাই পেলাবা আৰু এটা বস্তু মই তোমালোকক দেখুৱাওঁ এইখিনি পিকচাৰৰ লগত আমাৰ স্পেলিংটো মিলাব লাগে এতিয়া চোৱাচোন এইটো কি বস্তু বাৰু তোমালোকে নিশ্চয় চিনি পাইছা টুপি নহয়নে টুপিক আমি ইংৰাজীত কি বুলি কওঁ কেপ গতিকে ইয়াত কেপটো আমি বিচাৰিব লাগিব নে এন এ পি নেপ জি এ পি গেপ চি এ পি কেপ এইটো আমি পাই গ'লোঁ নহয়নে এইটো পাই গ'লোঁ তাৰপিছত এইটো চাওঁচোন এইটো কি বস্তু বাৰু এইটো হ'ল কুঁৱা পানী তোলে যে কিছুমান ঠাইত টিউবৱেল বহাব নোৱাৰি নহয় তাত কুঁৱাৰ পানী খায় মানুহে গতিকে এইটোক ইংৰাজীত কোৱা হয় ৱেল আমি ইয়াত এতিয়া ৱেলটো বিচাৰিম FELL ফেল WELL ৱেল পাই গ'লোঁ এইটো হ'ব হয়নে এতিয়া আমি চাওঁ এইটো দেখিছা নহয় এইটো কি বাৰু বল আৰু এইটো জোতা পিন্ধা এটা ভৰি নহয়নে বাৰু এই ভৰিটোৱে বলটো কি কৰিছে মাৰিছে তেতিয়াহ'লে কি কৰিছে বুলি ক'ম আমি কিক মাৰা বুলি ক'ম নহয়নে এতিয়া কিকটো আমি বিচাৰোঁ WICK উইক TICK টিক KICK কিক পাই গ'লোঁ নহয়নে কিক মাৰিছে এয়া বলটো কিক মাৰিছে দেখিছেনে এইয়া পাই গ'লোঁ তাৰপিছত এইটো তোমালোকে পিকচাৰটো দেখি গম পাইছা এইটো তলা নহয়নে বাৰু ইংৰাজীত কোৱা হয় লক LOCK এই প্ৰথমতেই আছে নহয়নে বাৰু LOCK লক পায়ে গ'লোঁ তোমালোকে পঢ়ি চাবা LOCK লক ROCK ৰক SOCK চক আমি পিকচাৰটো চাই গম পাই গ'লোঁ এইটো হ'ল লক নহয়নে বা এইটো তোমালোকে চিনি পাইছাই ডাক নহয়নে বাৰু হাঁহ ইয়াত এতিয়া ডাকটো ক'ত আছে চাওঁচোন ডাক বুলি কওঁতে আমাৰ ফাৰ্ষ্ট লেটাৰটো কি আহিব D LUCK লাক DUCK ডাক আমি পায়ে গ'লোঁ নহয়নে তাৰপিছত এইটো চোৱাচোন এইটো এটা ঘূৰণীয়া চকাক ইংৰাজীত কোৱা হয় হুইল এইটো প্ৰথমতে আছে WHEEL হুইল এইটো পাই গ'লোঁ হুইল আছে হিল আছে পিল আছে গতিকে আমি ছবিটো চাব লাগিব পিকচাৰটো চাই পেলাইহে আমি ৰাইট চিন দিম নহয়নে বাৰু
এইটো হ'ল হুইল চকা আৰু এইটো হ'ল এই চিনি পাইছা তোমালোকে এয়া নাও বোট ইংৰাজীত কোৱা হয় বোট BOAT এয়া পাই গ'লোঁ BOAT আছে GOAT আছে গোট COAT আছে কোট গতিকে পিকচাৰটো আমি দেখিছোঁ এইখন নাও গতিকে কি হ'ব বোট আৰু এইটো চোৱাচোন ভালকৈ চোৱা এইটো কি বস্তু বাৰু এইটো হ'ল শামুক নহয়নে ইংৰাজীত কোৱা হয় ইয়াক স্নেইল MAIL মেইল TAIL টেইল SNAIL স্নেইল গতিকে ইট ইজ কাৰেক্ট নহয়নে বাৰু এতিয়া তোমালোকে এনেকৈ পিকচাৰটো চাই কোনটো বস্তু কি তোমালোকে চিনি পাব লাগিব নহয়নে বাৰু ভাল লাগিলেনে বাৰু তোমালোকে কিন্তু এনেকৈ কিতাপত থকা পিকচাৰবোৰ চাই তোমালোকে স্পেলিংবোৰো চাবা আৰু পটককৈ গম পাই যাবা গতিকে তোমালোকে আজি বহুকেইটা কথা শিকিলা নহয়নে বাৰু এইখিনি তোমালোকে তোমাৰ পাঠ্যপুথিত মেলি তোমালোকে এনেদৰে লাইন টানিবা আৰু লেটাৰৰ লগত মেটচিং কৰিবা গতিকে আজিলৈ আহোঁ তোমালোকে কিন্তু কৰিবা আকৌ দেই পাহৰি নাযাবা